মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাস পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ পঞ্চম অধ্যায়ৰ প্ৰথম পাঠ খিচিৰিৰ সোৱাদ এই পাঠটিত কি আছে জানিবলৈ। আহাচোন এই পাঠটিত কি আছে আমি চাই যাওঁ। ইয়াত চোৱাচোন, ইয়াত আমি প্ৰথমতে কি দেখা পাইছোঁ, এখন ছবি দেখা পাইছোঁ নহয়নে? ছবিখনত এজন সৰু ল'ৰা আছে আৰু এইফালে এয়া হয়তো তেওঁৰ কোন আহিছে, আইতাক আহিছে। আইতাকৰ লগত তেওঁ কিবা কথা বতৰা পাতি আছে। ইয়াত আমাক কৈছে শুনো আহা, মই কৈ যাম তোমালোকে শুনি যাবা। আজি বহুদিনৰ মূৰত তিলতিলহঁতৰ ঘৰলৈ তাৰ আইতাক আহিছে। ধৰিব পাৰিছা নহয়? আইতাকে এখন মোনাত ঢেৰ শাক পাচলি আনিছে। আলু, কচু, বেঙেনা, ৰঙালাও আদি ডলা এখনত তেওঁ উলিয়াই দিলে। তেওঁ যিবোৰ শাক পাচলি আনিছিল সেই সকলোবোৰ শাক পাচলি ডলা এখনত উলিয়াই দিলে। আইতাকে অনা লাৰুৰ টেমাটো তিলতিলে নিজৰ লগতে ৰাখিলে। আইতাকে এটা লাৰুৰ টেমা লৈ আহিছিল আৰু সেই লাৰুৰ টেমাটো তিলতিলে তাৰ নিজৰ লগত ৰাখি থলে। সি তাৰে এটা মুখত দি ক'লে, তাৰ পাছত সি সেই লাৰুৰ টেমাটোৰ পৰা এটা লাৰু মুখত দি ক'লে, বাহ কি মজাৰ সোৱাদ, পিছে পাচলিবোৰ যে কেতিয়া শেষ হ'ব। তাৰ পাছত কি কৰিলে, লাৰু এটা মুখত দি পেলাই কৈছে, বাহ ইমান ধুনীয়া সোৱাদ, কিন্তু ইমানবোৰ যে পাচলি আনিছে, এই পাচলিবোৰ কেতিয়া যে শেষ হ'ব। তাৰ পাছত চোৱা, পিছদিনা ৰাতিপুৱা তিলতিল খোৱাৰ মেজত বহিল। তাৰ পাছত কি হ'ল, পাছদিনাখন ৰাতিপুৱা তিলতিলে খাবলৈ খোৱাৰ মেজত বহিল। মাকে তিলতিলক এখন থালত খিচিৰি খাবলৈ দিলে আৰু মাকে তিলতিলক কি দিলে, খিচিৰি খাবলৈ দিলে। গাজৰ, বিন আদিৰে ৰংচঙীয়া খিচিৰিৰ থালখনলৈ তিলতিলে চালে। খিচিৰিৰ থালখনত কি দেখা পালে, গাজৰ, বিন, খুব ধুনীয়া ৰং হৈছে, গাজৰৰ ৰংটো আহিছে, বিনৰ ৰং আহিছে। গতিকে সেই ৰংচঙীয়া থালখনলৈ তিলতিলে চালে। সি খাও নাখাওকৈ খিচিৰি মুখত দি চালে। সি খাব নাখাব তেনেদৰে ভাবি ভাবি খিচিৰি মুখত দিলে। বাহ ইমান যে সোৱাদ। তাৰ পাছত খাই পেলাই কি কৈছে, বাহ ইমান সোৱাদ, বৰ ধুনীয়া লাগিছে। থালৰ খিচিৰি তৎক্ষণাত কেনেকৈ যে নোহোৱা হ'ল সি গমকে নাপালে। আৰু সেই থালখনত থকা খিচিৰিখিনি তৎক্ষণাত কেনেকৈ নোহোৱা হৈ গ'ল সি ধৰিবই নোৱাৰিলে। মোক আৰু অলপ খিচিৰি দিয়া মা, সি চিঞৰিলে। তাৰ পাছত সি মাকক চিঞৰিছে যে মা মোক আৰু অলপ খিচিৰি দিয়া। কাৰণ তিলতিলে খিচিৰিখিনি খাই ভাল পাইছিলে যে, সেইবাবে আৰু বিচাৰিছিল। আহাচোন ইয়াৰ পাছত কি আছে, মাকে হাঁহি মাৰি তিলতিলক খিচিৰি দিলে। তাৰ পাছত তিলতিলে যেতিয়া খিচিৰি আকৌ খুজিলে, মাকে হাঁহি মাৰি তিলতিলক খিচিৰি পুনৰ দিলে। পাচলিবোৰৰ যে ইমান সোৱাদ থাকে সি আজিহে বুজিলে। সি মানে পাচলি নাখাইছিলে, গতিকে খিচিৰিত যেতিয়া সি পাচলিখিনি খালে আৰু পাচলিবোৰৰ যে ইমান সোৱাদ সি আজিহে বুজিব পাৰিলে। তিলতিলে পাচলিবোৰ শেষ হৈ যোৱা উদং ডলাখনলৈ চাই থাকিল। আইতাকে আহি ডলাখনত পাচলিবোৰ থৈছিল নহয়, আৰু সেই ডলাখনৰ পৰা যেতিয়া পাচলিবোৰ শেষ হ'ল, তিলতিলে সেই উদং ডলাখনলৈ চাই থাকিলে। এতিয়া চোৱা, এতিয়া আমাক কৈছে কথা পাতো আহা। তিলতিলহঁতৰ ঘৰলৈ কোনে পাচলিবোৰ আনিছিল কোৱাচোন? তিলতিলহঁতৰ ঘৰলৈ আইতাকে পাচলিবোৰ আনিছিল নহয়নে? তাৰ পাছত চোৱা, খিচিৰিত কি পাচলি আছিল? খিচিৰিত কি পাচলি পাইছিলে বাৰু তিলতিলে? গাজৰ আৰু বিন। তাৰ পাছত চোৱা, কাহিনীটো নিজাববীয়াকৈ কওঁ আহা। এতিয়া কাহিনীটো, এই যে আমি তিলতিলৰ কাহিনীটো পঢ়িলো, সেইটো আমি নিজাকৈ ক'ব লাগে। এতিয়া চাবাচোন, মই এবাৰ কৈ গৈছো, তিলতিল নামৰ এটা অকমানি ল'ৰা আছিল। তাৰ আইতা গাঁৱত থাকে। এদিন আইতা তিলতিলহঁতৰ ঘৰলৈ আহিল আৰু আইতাকে মৰমতে গাঁৱৰ পৰা তিলতিলহঁতলৈ বিভিন্ন পাচলি লৈ আহিলে
আৰু এটা টেমাত নাৰিকলৰ লাৰু কেইটামানো আনিলে আইতাক আহি পোৱাৰ পাছত সেই সকলোবোৰ পাচলি ডলা এখনত মেলি দিলে কিন্তু তিলতিলে নাৰিকলৰ লাৰু টেমাটো দেখি সেইটো নিজৰ লগতে ৰাখি দিলে তাৰ পাছদিনা মাকে তাক খোৱাৰ মেজলৈ মাতত সি দেখিলে যে মাকে খিচিৰি বনাইছে আৰু খিচিৰিত আগদিনা আইতাকে অনা গাজৰ বিন আদি পাচলিবোৰ দি দিছে সি ভাবিছে খিচিৰি খাব নে নাখাব তাৰ পাছত অকমান খিচিৰি সি মুখত দি কৈছে বাহ ইমান ধুনীয়া লাগিছে আৰু তাৰ পাছত সি মাকক পুনৰ খিচিৰি খুজিছে আৰু তেতিয়াহে তিলতিলে গম পালে যে পাচলিবোৰৰো খুব ধুনীয়া সোৱাদ থাকে ধৰিব পাৰিছা নহয় ইয়াৰ পাছত কি আছে চাওঁ আহা ইয়াত কৈছে লাৰুৰ টেমাটো তিলতিলে কিয় নিজৰ লগতে ৰাখিছিল কিয় ৰাখিছিলে তিলতিলে লাৰু খাই ভাল পায় সেইবাবে সি লাৰুৰ টেমাটো নিজৰ লগত ৰাখিছিল ইয়াৰ পাছত তুমি কি কি মিঠাই খাই পাইছা এতিয়া তোমালোকে কোৱাচোন বাৰু তোমালোকে কি কি মিঠাই খাই পাইছা তোমালোকে ইজনে সিজনৰ লগত আলোচনা কৰি যাবা দেই ইয়াৰ পাছত কি আছে চোৱা ইয়াত আমাক কৈছে ডলাখনত থকা শাক-পাচলিবোৰৰ নাম কওঁ আহা ইয়াত চোৱা তোমালোকে কি কি শাক-পাচলি দেখিছা এয়া হ'ল বন্ধাকবি এয়াতো সকলোৱে চিনি পাইছা এয়া আলু গাজৰ বেঙেনা জিকা নহৰু জলকীয়া পিঁয়াজ এয়া হ'ল লাই শাক আৰু এয়াও বেঙেনা হয়নে আহা ইয়াৰ পাছত কি আছে চাওঁ ইয়াত কৈছে তুমি ভাল পোৱা পাচলিবিধৰ নাম কোৱা আৰু ছবি আঁকা এতিয়া কি কি পাচলি ভাল পোৱা তোমালোকে গাজৰ সকলোৱে ভাল পোৱা বিলাহী বেঙেনা বন্ধাকবি আলু ৰঙালাও এইখিনি পাচলি আমি সকলোৱে ভাল পাওঁ নহয়নে ইয়াৰ পাছত কি আছে চাওঁ আহা মাকে তিলতিলক খিচিৰি দিছিল থালত চৰিয়াত বাটিত কিহত খিচিৰি দিছিল মাকে তিলতিলক থালত তাৰ পাছত চোৱা তিলতিলহঁতৰ ঘৰলৈ আহিছিল ককাক মামাক আইতাক কোন আহিছিলে আইতাক আহিছিলে নহয়নে এইখিনিলৈ সকলোৱে ধৰিবলৈ পাৰিছা নিশ্চয় তেনেহলে আজিলৈ আহিছো পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ